Sopan tai lang bak lang ko bhi ko sang ko bak mai kun di nang ta sang sang kulin mon mung kun sung kham ko luk tai luk wen pom ko pom na ba ban di ko o lai lak lak phuk bai ko het chau jo na sang si মৰাণত টাইপাৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন মৰাণ তিলৈনগৰ গ্ৰাম্য বজাৰ খেলপথাৰত 26, 27 আৰু 28 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। টাই আহোম পণ্ডিত তিলেশ্বৰ মোহনৰ পৌৰোহিত্যত টাই আহোম ধৰ্মীয় পৰম্পৰাৰ মাজেৰে ৰূপালী জয়ন্তী বৰ্ষৰ টাইপা কেন্দ্ৰীয় অধিৱেশনখনিৰ লাইখুটা বিভিন্নজন বিশিষ্ট ব্যক্তিৰ সহযোগত স্থাপন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। ইয়াৰ পাছতেই উদযাপন সমিতিৰ সভাপতি সূৰ্য বৰগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত হয় এক চমু লাইখুটা স্থাপন অনুষ্ঠান। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি হৰেণ ফুকন, আপকুৰ উপদেষ্টা সুভিত ছেত্ৰী, সমাজকৰ্মী ক্ৰীড়া সংগঠক অঞ্জলি চেতিয়া, মৰাণ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা ফুকনৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ আগন্তুক কাৰ্যকালৰ বাবে টাইপাৰ কেন্দ্ৰীয় নতুন কাৰ্যনিৰ্বাহ সমিতি গঠন হ'ব। অধিৱেশনৰ অন্তিম দিনা অসমৰ মুখ্যমন্ত্ৰীকে ধৰি ভালে সংখ্যক মন্ত্ৰী, বিধায়ক, সাংসদ, বিশিষ্ট ব্যক্তি আৰু বিভিন্ন দল সংগঠনৰ নেতাসকলেও অংশগ্ৰহণ কৰিব। টাই আহোম যুৱ পৰিষদ অসম মৰাণ মহকুমা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জিলা মহকুমা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু মৰাণবাসী ৰাইজৰ সহযোগত পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আমি মৰাণ তিলৈ গ্ৰাম্য বজাৰত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি এই সংগঠনটোৱে 25টা বছৰ অতিক্ৰম কৰিলে, সেয়েহে আমি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানো ইয়াত আয়োজন কৰিছোঁ। আমাৰ কাৰ্যসূচীত আপোনাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লব্ধপ্ৰতিষ্ঠ ব্যক্তি আহি ইয়াত উপস্থিত হ'ব। আমাৰ মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব, লগতে বিৰোধী দলৰ গৌৰৱ গগৈ প্ৰমুখ কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা ইয়াত উপস্থিত হ'ব। আৰু লগতে আমি 26 তাৰিখে আমি এক গ্ৰন্থমেলা, বাণিজ্য মেলা আৰু জনগোষ্ঠীয় খাদ্য মেলা আয়োজন কৰিছোঁ। আৰু সেইদিনাই আমি ৰাতিলৈ এক সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াৰ সেইদিনা মূল আকৰ্ষণ হ'ব আমন্ত্ৰিত অতিথি কুসুম কৈলাশ, দেৱজিৎ বৰা আৰু গীতি মালিকাৰ। আৰু 2 নম্বৰ 27 তাৰিখৰ দিনত আমাৰ এই অনুষ্ঠানটোত আছে ভীমকান্ত বুঢ়াগোহাঁই মামাৰ সোঁৱৰণত মিষ্টাৰ মৰাণ আৰু গদাধৰ সিংহ চুপাতফাৰ নামেৰে অল আছাম ভিত্তিত এখন বডি বিল্ডিং খেল ইয়াত অনুষ্ঠিত হ'ব। আৰু লগতে আহোমৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সাজপাৰৰ প্ৰদৰ্শনী অনুষ্ঠান। আৰু তৃতীয় দিনা আমি এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। এই সাংস্কৃতিক অনুষ্ঠানৰ মূল আকৰ্ষণ হ'ব আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই, লগতে মাধৱ ৰঞ্জনৰ গীতৰ শৰাই। আৰু আমাৰ এই কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভাখন আমাৰ ইয়াতে অনুষ্ঠিত হ'ব। আৰু মুকলি সভাৰ এই কেন্দ্ৰীয় সমিতিৰ মুকলি সভাখনত নৱনিৰ্বাচিত সভাপতিয়ে মুকলি মিটিঙৰ সভাপতি কৰিব। আৰু আজি মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদিয়ে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিজন সেৱাৰ অধ্যক্ষই আমাৰ আহোম জনগোষ্ঠীটোৰ বাবে প্ৰত্যেক দিনাই চিন্তা চৰ্চা কৰা আমাৰ দয়ানন্দ বৰগোহাঁই ছাৰৰ ওপৰত যি মানসিকভাৱে অত্যাচাৰ চলাইছে, এই অত্যাচাৰ তেওঁ বন্ধ কৰিব লাগে। বাৰে বাৰে আমাৰ আহোম জনগোষ্ঠীৰ ব্যক্তিসকলক বাৰে বাৰে এনেকৈ অপমান আমি কিন্তু সহ্য নকৰোঁ। আজি এই লাইখুটা স্থাপনৰ পৰাই আমি হুংকাৰ প্ৰদান কৰিছোঁ। 26, 27 আৰু 28 ডিচেম্বৰ মাহৰ 2020 চনৰ এই তিনিওটা তাৰিখত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ টাই আহোম যুৱ পৰিষদৰ 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ 25 বছৰৰ অন্তত আজি তেখেতলোকে আয়োজন কৰিবলৈ গৈ আছে। আজি লাইখুটা পুতাৰ দিন, গতিকে লাইখুটা পুতিয়ে প্ৰস্তুতি পৰ্বৰ আজি আৰম্ভণি হৈছে। গতিকে সংগঠনটোৰ 25 বছৰৰ অন্তত এই হ'ব লগা ৰূপালী জয়ন্তী বৰ্ষৰ 3 দিনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী নিশ্চিতভাৱে বিভিন্ন ৰাজ্যখনৰ বিভিন্ন স্তৰৰ বৌদ্ধিক জগতৰ
বহু জাতি সংগঠনৰ লোকে নেতাই আহি ইয়াত অংশগ্ৰহণ কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেখেতলোকে ইতিমধ্যে আমন্ত্ৰণ প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু উজনি নামনিৰ কেইবাগৰাকী সন্মানীয় বিধায়ক সাংসদেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গতিকে মই এই আপাহত আমাৰ সংগঠনটোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ থলুৱা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ আন্তৰিক সহযোগিতা মই কামনা কৰিছোঁ। টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশনখন ২৬-২৭ তাৰিখে মৰাণ মুখ্য সমিতিৰ উদ্যোগত আমাৰ তিলৈ গ্ৰাম্য বজাৰত অনুষ্ঠিত হ'ব। তাৰ উপলক্ষে আজি লাইখুটা স্থাপন কৰা হৈছে। ইতিমধ্যে খুব সুন্দৰভাৱে আমাৰ লাইখুটা অনুষ্ঠান আজি অনুষ্ঠিত হৈছে। স্থানীয় চক্ৰ গগৈ ডাঙৰীয়া বিধায়ক আহি লাইখুটা পতা অনুষ্ঠানত ভাগ লৈছে আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আহি ইয়াত ভাগ লৈছে। খুব সুন্দৰভাৱে এখন সৰ্বাংগ সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। আমি মৰাণবাসী ৰাইজে সমগ্ৰ অসমৰ ৰাইজক প্ৰতিনিধিসকলক আদৰিবৰ বাবে আমি কঁকালত টঙালি বান্ধি ইতিমধ্যে সাজু হৈছোঁ আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আমাৰ মৰাণবাসী ৰাইজক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে সকলোৱে আমাৰ লগত আহি সহযোগিতা আগবঢ়াই আমি যাতে অসমৰ মানচিত্ৰত আমাৰ এই অধিৱেশনখন উল্লেখনীয় অধিৱেশন হিচাপে ৰাখি যাব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব আৰোপ বাবে আমাৰ এই অঞ্চলৰ সমূহ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিৰ পৰাই আমি সহযোগিতা কামনা কৰোঁ।